বুজিছে বিয়নী, এই আমাৰ মাজনীয়ে যেতিয়া ঘৰত আছিলে তেতিয়া বাৰু তাই দুটা এটা কাম কৰি দিছিলে মোক, নকৰা নহয়। মই কেতিয়াবা হেৰি কাম কৰিবলৈ ওলাই গ'লে মানে তাই ঘৰৰ গোটেই কামখিনিও কৰিছে। নোৱাৰা নহয়, চবেই কৰিব পাৰে। এতিয়া আৰু তাই সেই কথা ক'ব নোৱাৰাটোৰ কাৰণে আৰু কোনোৱে তাইৰ লগত কথাই পাতিব নিবিচাৰে। মোৰ বৰ দুখ লাগে। মইতো ভাবিছিলোঁ তাইৰ কাৰণে চাগে ল'ৰা বিচাৰিয়ে নাপাম নেকি, কোনো তাইক বিয়া কৰাবই নিবিচাৰিব বুলি। সেইটো কাৰণে মোৰ মনত কিমান দুখ হৈ আছিলে। তাৰপিছত সেই ভাগ্য ভাল আপোনাৰ ল'ৰাজনক পালোঁ। সঁচাকৈ দেই, আপোনালোকো ইমান ভাল আছে। মই যেতিয়া যোৱাৰ পৰা গম পালোঁ যে মোৰ মাজনীক আপোনালোকে নিজৰ ছোৱালীৰ দৰে মৰম কৰে, তাই ইয়াত বহুত ভালকৈ আছে বুলি, মোৰ সঁচাই বৰ ভাল লাগিল। নহ'লে তাইক লৈ চিন্তা হৈ আছিলে। এতিয়া কোনোতো দেখিবই নোৱাৰে, আপোনালোকেও বা কি বুলি ভাবিছে বুলি ভাবি মই একদম মানে চিন্তাত পৰি আছিলোঁ। পিছে এতিয়া ভাল লাগিছে, আপোনালোককো লগ পালোঁ, দেখিছোঁ নিজে আপুনি মানে মাজনীক কিমান মৰম কৰে, বৰ ভাল লাগিছে। বিয়নী, আপুনি যে কথা কৈছে আৰু আপোনাৰ ছোৱালীজনী সঁচাকৈ বৰ ভাল আছে। তাই কথা ক'ব নোৱাৰিলেও কামত কিন্তু তাইক কোনেও হৰুৱাব নোৱাৰিব। সঁচাই দেই, আপুনি তাইক গোটেই কামবোৰে শিকাইছে। আমাৰ ঘৰতো এতিয়া তাই ৰাতিপুৱা শুই উঠিয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিমান যি কাম আছে গোটেইখিনি ইমান সোনকালে কৰি শেষ কৰে মানে ময়ে পাত্তা নাপাওঁ। ময়ো বাৰু তাইক সহায় কৰি দিওঁ, নকৰা নহয়। তাইনো বেচেৰি কিমান কাম কৰিব, আৰু এতিয়াতো তাই চাকৰিও কৰে। এতিয়া ৰাতিপুৱাই সোনকালে ওলাই যাব লাগে। সেই ৰাতিপুৱালৈকে যিকেইটা কাম থাকে সেইকেইটাও নকৰাকৈ নাথাকে বাৰু, কৰি মেলিয়ে যায়। বাকী দিনটোৰ কামখিনি মই কৰিব লগা হয়। আৰু ৰাতি তাইক মই ভাত বনাবলৈ নিদিওঁৱেই, কাৰণ ইমান ভাগৰে জোগৰে অফিচৰ পৰা আহে। ভাতকেইটা আৰু তাইক আকৌ বনাব ক'বলৈ বেয়াও লাগে যে, সেইকাৰণে ময়ে কৰি দিওঁ। হয় নেকি বিয়নী? সঁচাকৈ দেই, মোৰ ছোৱালীজনী বৰ ভাগ্যৱান আকৌ, আপোনাৰ নিচিনা শাহু পাইছে। মই মিছাতেহে চিন্তা কৰি আছিলোঁ তাই ইয়াত কিবা কষ্ট পাইছে নেকি বুলি। পিছে এতিয়া নিজে দেখিছোঁ নহয়, আৰু দেখিছোঁ আপুনিও কৈছে, জোৱাইও কৈছে, লগতে মোৰ ছোৱালীয়েও কৈছে নহয় ইয়াত বহুত ভালকৈ আছোঁ বুলি। এতিয়া আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত একো চিন্তা কৰি থাকিব লগা নহয়। ভালকৈ আৰু নিজৰ কামকেইটা কৰি খাই মেলি থাকিব পাৰিম, নহ'লেতো চিন্তাই হৈছিলে। ভালেই আছে দিয়ক। পিছে কেতিয়াবা যদি কিবা ভুল চুল কৰি দিয়ে আৰু তেতিয়া আপুনি বুজাই পৰাই ল'ব, কাৰণ ভুল কেতিয়াবাতো মানুহৰ হৈয়ে যায়, নহয় জানো? তাই এতিয়া মানে কি কৰিব আৰু, সৰুৰ পৰা মইহে তাইক ডাঙৰ দীঘল কৰিছোঁ। তাইৰ লগৰ বুলিবলৈ তেনেকৈ কোনো নাই। এতিয়া ইয়াত আহি পিনে চবৰ লগত ভালকৈ যে মিলিব পাৰিছে, ভাল লাগিছে আৰু মোৰ। হ'ব দে, তই এতিয়া এনেকৈ দাঁত দেখাই হাঁহি নাথাকিবিচোন। তই নাজান এইকেইদিন মই ঘৰত কিমান মানে কষ্টৰে আছোঁ। কষ্টৰ মানে কি আৰু, ইভাগেতো একো কষ্ট নাই, কিন্তু আজিকালি কোনে আকৌ মোৰ ওপৰত গুৰুত্বই নিদিয়ে নহয়। কিন্তু মই কিমানবাৰ বাহিৰলৈ মানে ফুৰিবলৈ ওলাই আহিছোঁ, ঘৰ কেতিয়া সোমাইছোঁ, সেইবোৰ কিন্তু ভালকৈ খবৰ ৰাখে। সেইকাৰণে পাপা যাতে ঘৰলৈ নোযোৱাৰ আগতে মই ঘৰলৈ যাওঁ, নহ'লে পাপাই যদি আকৌ কেনেবাকৈ দেখি পায় যে মই আজিও ওলাই আহিলোঁ বুলি, গালি খাব লাগিব। কাৰণ এইকেইদিন মই সদায় এনেকৈ ঘৰত বেছি সময় নাথাকোৱেই, সদায় বজাৰলৈ বা কোনোবা ফ্ৰেণ্ডৰ ঘৰলৈ ওলাই অহা হয়। আৰু পাপাই সেইকাৰণে মোক খং কৰিছে, ঘৰতে থাকিবলৈ কৈছিলে। এতিয়া আজিও যদি আহিছোঁ বুলি গম পাই যে সঁচাকৈ গালি খাম। সেইটো কাৰণে সোনকালে যাব লৈছোঁ। যাওঁ দেই, বাই। যা প্ৰিয়া, নহ'লে তোৰ আজি 12 বাজিব। দেউতা যদি কেনেবাকৈ তোক দেখি পায়, মোৰতো হাঁহিয়ে উঠে পায়। মোৰ এইবোৰ একো প্ৰব্লেম নাই, মই য'ত যাওঁ নাযাওঁ কাৰো একো প্ৰব্লেম নাই। বাছ সোনকালে ঘৰলৈ আহিবি, ইমানেই আৰু। হ'ব দে, আকৌ কেতিয়াকৈ লগ পাম আকৌ তোক এতিয়া। বাৰু ময়ো যাওঁ এতিয়া, বাই বাই। ছাৰ, আপুনি এতিয়া যাবলৈ ওলালে নেকি? মানে ফাইল এটা চেক কৰিবলৈ বাকী আছিলে। আপুনি এবাৰ যদি চাই দিয়া হ'লে। মই আকৌ ভাবিলোঁ আপুনি দেৰিকৈ যাব বুলি, ইমান সোনকালে যাব বুলি জনা নাছিলোঁ। নহ'লে মই আগতীয়াকৈ আপোনাক চেক কৰি ল'লোঁ হয়। হয় নেকি? পিছে মইতো গোটেইকেইটা ফাইল চেক কৰিছিলোঁৱে। এটা কাম কৰিবা, যদি ইমান ইম্পৰ্টেণ্ট নহয় তেতিয়াহ'লে মোৰ অফিচতে ৰাখি দিবা, মই কাইলৈ চেক কৰি দিম। এতিয়া ঘৰলৈ যাব লৈছোঁ, গাটো অকণমান ভাল লগা নাই, আৰু ঘৰত আলহীও আছে, গতিকে সোনকালে যাওঁ বুলি লৈছোঁ। তুমি ইম্পৰ্টেণ্ট নহয় যদি থৈ দিয়া, আৰু তথাপিও যদি কিবা ইম্পৰ্টেণ্ট হয় এটা কাম কৰিবা, তুমি মোক মেইল কৰি দিবা, মই চেক কৰি তোমাক জনাই দিম, হ'বনে? এতিয়া মই যাওঁ। বাৰু হ'ব দিয়ক ছাৰ। নাই, ইমান ইম্পৰ্টেণ্ট নহয়, আপুনি কাইলৈ আহি চেক কৰি দিলেও হ'ব। তথাপিও মই বাৰু আপোনাক মেইল কৰি দিম। আপুনি যাওক ছাৰ। ঠিক আছে, হ'ব দিয়া তেতিয়াহ'লে, মই যাওঁ। বোৱাৰী, তুমি মোৰ কাৰণে চাহ একাপ বনাই আনিবাচোন। একদম মানে মূৰটো কিবা বিষয় লাগি আছে, চাহ একাপ খালে ভাল লাগিব চাগে।
আৰু লাল চাহ আনিবা দেই। আৰু শুনাচোন, মই মাজুলীক দেখা নাই যে, তাই ঘৰত নাই নেকি? নে আজিও আকৌ ক'ৰবালৈ ওলাই গ'ল? কি? তাই আজিও ওলাই গ'ল? তাইক মই ইমানকৈ কোৱাৰ পিছতো তাই মোৰ কথা নাৰাখিলে, আৰু আজিও তাই মনে মনে ওলাই গুচি গ'ল। আহক তাই আজি। বোৱাৰী, তুমি যোৱা, মোৰ কাৰণে চাহ একাপ বনাই আনা। ই বুবাজনী মানে মোক যে পাপাৰ পৰা গালি খোৱাহে এৰিব যেন পাইছো। আৰু মই ওলাই যাওঁতেতো কোনো দেখা নাছিলে। তেতিয়াহ'লে এইজনী আকৌ ক'ৰ পৰা চাই আছিলে? কেনেবাকে মোৰ ওপৰত চকু ৰখা নাইতো। যিয়ে হওক, তাই যদি কেনেবাকে মই ওলাই যোৱা দেখিলে, তেতিয়াহ'লে পাপাকতো মিছাকে কৈ দিব পাৰে মই ঘৰতে আছো বুলি। এতিয়া পাপাৰ পৰা মই গালি শুনিব লাগিব। নাই নাই, ময়ো চাওঁচোন তাই কেনেকৈ মোক পাপাৰ পৰা গালি খুৱায়। ওলোটাই মইহে তাইক এতিয়া গালি খুৱাম। তুমি এনেকৈ পাপাক মিছা কথা কিয় কৈছা? মইনো কেতিয়া ক'লে ওলাই গ'লো? মইচোন ঘৰতে আছো। কেনেবাকে মই মানে আগফালে বহি আছিলো, ওলাই যোৱা দেখিলা। তুমি সেইকাৰণে ভবা নাই তো মই ক'ৰবালৈ ওলাই গ'লো বুলি? নাই যোৱা, মই ঘৰতে আছিলো। পাপা, মই ক'তো যোৱা নাই। আৰু তুমি ইমানকৈ কোৱাৰ পিছত মই তোমাৰ কথা নুশুনিম নে? নাই যোৱা পাপা। হয় নেকি? তই তাৰমানে সঁচাকে ক'তো ওলাই যোৱা নাছিলি? বাৰু এটা কথা কচোন, তই যদি ঘৰতে আছিলি, তেতিয়াহ'লে ঘৰতো ইমান নতুন ড্ৰেছ কিয় পিন্ধি আছ? আৰু তোক দেখাততো মোৰ লগা নাই তই যে ঘৰত বহি আছিলি। নিশ্চয় ক'ৰবাৰ পৰা আহিছ, মোক মিছা কথা ক'বলৈ আহিছ। চাবি কিন্তু, যদি কেনেবাকে মই গম পাওঁ যে তই আজিও ওলাই গৈছিলি, তেতিয়া তোক কিন্তু একেবাৰে ঘৰৰ পৰা ওলোৱাই বন্ধ কৰি দিম। কথা নুশুনা হৈছ আজিকালি। তুমি এনেকৈ মোক কিয় কৈছানো? মই কি তোমাক মিছা কথা ক'ম নেকি? এতিয়া তাৰমানে তোমাৰ মোৰ ওপৰত বিশ্বাসো নাই ন? মই কৈয়ে আছো ক'তো ওলাই যোৱা নাই। কেনেবাকে তুমি বয়ে কোৱাৰ কাৰণে বৰ কথাটোকে সঁচা বুলি ভাবি লোৱা নাইতো। বৰতো এনেও আকৰি মাকৰি, একো এটা নাজানেই। মই এনেই মানে আগফালে ওলাই কি গ'লো, বয়ে ভাবিলে মই ক'ৰবালৈ গ'লো বুলি। কিন্তু আগফালটো এবাৰ চাব লাগিছিলে, বাহিৰতে মই বহি আছিলো। এতিয়া তুমিও মোক বিশ্বাস নকৰা হৈছা। আৰু পাপা, নতুন ড্ৰেছ মানে কি আৰু? এই ড্ৰেছটো নতুন হয়, কিন্তু এইটো মই আৰু বাহিৰত ক'তো পিন্ধি নাযাওঁ। সেইকাৰণে ঘৰতে পিন্ধি আছো আকৌ। আৰু ঘৰত আছো বুলি কিবা যেনেকে তেনেকে থাকিম নেকি? অকণমানটো ষ্টাইলত থাকিবই লাগিব। সেইকাৰণে তোমাক লাগিছে মই ক'ৰবালৈ গৈছিলো বুলি। মই সঁচাকে কৈছো পাপা, ক'তো যোৱা নাই মই। হয় নেকি? তেতিয়াহ'লে ময়োতো অলপ আগত অফিচৰ পৰা আহিলো, তোকতো আগফালে দেখি নাপালো। ক'ত গৈছিলি? নে মই অহাৰ সময়ত তই বেলেগ ক'ৰবাত গৈছিলি, সেইকাৰণেতো আগফালে বহি থকা নেদেখিলো। বাৰু যি হওক, তই আজি ওলাই গৈছিল নে নাই যোৱা গমটো পামেই মই। আৰু যদি কেনেবাকে গম পাওঁ যে তই ওলাই গৈছিলি, তাৰপিছতো মোক মিছা কথা কৈছ, তেতিয়া কিন্তু সঁচাকে কৈছো, তোক মই একেবাৰে ঘৰৰ পৰা ওলোৱাই বন্ধ কৰি দিম। তই আজিকালি একদম কথা নুশুনা হৈছ। আৰু ঘৰতো তোক দেখিয়ে নাপাওঁ, অনবৰতে সেই ফ্ৰেণ্ডৰ ঘৰত যাওঁ, বজাৰ যাওঁ, এইবোৰ কৰোঁতেই যাব তোৰ। হ'ব দে, এতিয়া যা ভিতৰলৈ। আজি সেই বুবাজনীৰ কাৰণে মই পাপাৰ পৰা গালি খালো। সেইজনী যদি পাপাক নোকোৱা হ'লে যে মই ঘৰতে আছিলো বা মোক ক'তো যোৱা দেখা নাই বুলি, তেনেকৈ কৈ দিয়া হ'লে মই পাপাৰ পৰা বাচি যাওঁ নহয়। এতিয়া পাপাই নিজৰ ছোৱালীকে বিশ্বাস কৰা নাই। অৱশ্যে মইতো যোৱাটো ওলাই গৈছিলোৱেই, কিন্তু পাপাক ক'লোৱেই মই নাই যোৱা বুলি, তথাপিও বিশ্বাস নকৰে। তাৰ মানে পাপাই বেছিকৈ নিজৰ বোৱাৰীকহে বিশ্বাস কৰে। যি হয় যাওক, আজি বুবাজনীক মই এৰি দিয়াত নাই। তাইক আজি শিক্ষা দিবই লাগিব। তাই নিজকে এখন ঘৰৰ ৰাণী বুলি ভাবিছে নেকি? এতিয়া ঘৰৰ মানুহে মোক তাইৰ কাৰণে দেখিব নোৱাৰা হৈছে, চবেই মোক বেয়া পোৱা হৈছে। আৰু আজি মই ওলাই যোৱা কথাটো যদি পাপাই গম পাই যায়, মইতো ঘৰৰ পৰা ওলাবই নাপাম। সেইকাৰণে আজি এজনী এহেকা দিবই লাগিব। চব তাইৰ কাৰণে হৈছে। একদম চুপ, একদম মনে মনে থাক। মোৰ ওচৰত এইবোৰ আও কৰি নাথাকিবি। এইবোৰ না মই বুজি পাওঁ, না বুজিবলৈ মই বিচাৰিছো। গতিকে মোক একো কোৱাৰ চেষ্টা নকৰিবি। আজি তই যদি পাপাৰ ওচৰত কৈ দিয়া হ'লে যে তই মোক যোৱা দেখা নাই বা মই আজি ক'তো যোৱা নাই বুলি, তেতিয়া মই পাপাৰ পৰা গালি নাখাওঁ নহয়। তোৰ কাৰণে মোৰ মা, পাপা, দাদা কোনো মোক আজিকালি দেখিব নোৱাৰা হৈছে। কোনো মোক মৰমে নকৰে। চবেই অনবৰতে মোক গালি পাৰি থাকিব। পাপাই তই ঘৰৰ পৰাই ওলাবলৈ নিদিয়ে। এইবোৰ চব তোৰ কাৰণে হৈছে। তোক আজি মই এৰি দিয়াত নাই। ভণ্টি, ইয়াত এইবোৰ কি হৈ আছে? আৰু তই বৌৰ লগত এনেকৈ কাজিয়া কৰিছ যে? তই এনেকৈ বৌৰ লগত কাজিয়া কৰিবলৈ ক'ৰ পৰা সাহস পালি? তই আজিকালি দিনতে ইমানেই বেয়া হৈ গৈছ যে ডাঙৰক সন্মান কৰিবলৈ নজনা হলি? তোৰ লগৰ সমনীয়া বুলি ভাবিছ? বৌ যেনেকুৱাই হওক, তই বৌক ভাল পাওঁ বা বেয়া পাওঁ, কিন্তু সময়টো তোৰ বৌ হৈছে যেতিয়া নেকি সন্মানেৰে কথা পাতিবি। এনেকৈ তই কাজিয়া কৰিবলৈ আহিছ যে? হ'ব দে, তই মোক বেছি কথা ক'ব নাহিবি। তইও একেই আছ। মা পাপাতো আজিকালি মোক দেখিব নোৱাৰে, লগতে তই মোক মৰম নকৰা হৈছ। আগত মই যেতিয়া সৰু আছিলো, তেতিয়া তই মোক বহুত মৰম কৰিছিলি।
মোৰ অকণমানি কিবা এটা হ'লে তই একদম মানে গোটেই ঘৰ মূৰৰ পৰা উঠাই লৈছিলি। মোক অকণমান একো এটা হ'বলৈ নিদিছিলি, ইমান মৰম কৰিছিলি আৰু সদায় মোৰ কাৰণে চকলেট চিপছ এনেকৈ কিবা কিবি লৈ আহিছিলি খাবলৈ। আজিকালিতো খাবলৈ অনা বাদেই দে, মোক গুৰুত্বই নিদিয়া হৈছ আৰু অনবৰতে মোকে ভুল দেখি থাক। বয়ে মোৰ লগত কি কৰি আছে সেইবোৰ তই দেখি নাপাৱ? আজি মিছামিছিকে বৰ কাৰণে মই পাপাৰ পৰা গালি খালোঁ। খং নুঠিব নেকি মোৰ? আৰু তই সন্মান কৰাৰ কথা ক'বলৈ আহিছ। একদম মনে মনে থাক ভণ্টি। তুলিৰ বিষয়ে আৰু এটা কথা নকবি। তাইৰ বিষয়ে মই বেয়াকৈ একো শুনিব নোৱাৰোঁ। আৰু মোৰ তোৰ কথাত বিশ্বাসো নাই যে তই আজি তুলিৰ কাৰণে পাপাৰ পৰা গালি খাইছ। তই নিজেই চাগে কিবা ভুল কৰিলি। অঁ, তই আজি ক'ৰবালৈ ওলাই গৈছিলি নহয় জানো? পাপাই মোক এতিয়া আহোঁতে কৈছিলে। অঁ, তাৰমানে তই ভাবিছ তই ক'ৰবালৈ ওলাই যোৱাৰ কথাটো তোৰ বয়ে তোৰ পাপাক লগালে বুলি। লগাবলৈ কি আছে? তোৰ কথাটো চবেই জানে। আজিকালি ঘৰত কম আৰু বাহিৰত বেছি থাকিবলৈ লৈছ। কি ওলাই তোৰ সদায় সদায় বাহিৰত? পাপাই ঠিকেই কৰিছে। তোৰ একেবাৰে ঘৰৰ পৰা ওলোৱাটোৱে বন্ধ কৰি দিব লাগে। কাৰণ তই দিনক দিনে বেয়া হৈ গৈ আছ। কাৰো কথা নুশুনা হৈছ, কাকো সন্মান কৰিব নাজান, আৰু এতিয়া ইয়াত আহি পিনে নিজৰ বৌৰ লগত কাজিয়া কৰি আছ। এইবোৰে শিকাইছে তোক। হ'ব দাদা, মই চব বুজি পাইছোঁ। তহঁতৰ চকুততো মইহে বেয়া আৰু এইজনী তহঁতৰ চকুত একদম বহুত ভাল। চব মোৰে ভুল হয়, বাকী কাৰো ভুল নাথাকেতো। হ'ব দে, মোক কোনো একো মৰম কৰিব নালাগে আৰু মোৰ কথা চিন্তা কৰিব নালাগে। মই ক'ত যাওঁ কি কৰোঁ মোক কৰি থাকিবলৈ দে। কোনো মোৰ কথা চিন্তা কৰিব নালাগে। আৰু তই মোৰ ওচৰলৈ নাহিবি। তোক দেখিলে মোৰ খং উঠি যায়। অঁ মা, তাই আজিকালি একেবাৰে কথাবোৰ বুজিব নিবিচাৰে মানে। অনবৰতে জিদ বাট লগাই থাকিব। আৰু আজি বয়কৰ লগত যেনেকৈ তাই কাজিয়া কৰি আছিলে নহয়, আৰু মই যদি গৈ নাপালোঁ হয়, তাই চাগে বয়কৰ ওপৰত হাতে উঠাই দিলে হয়। এনেকৈ হ'লে কেনেকৈ হ'ব মা, তুমি কোৱাচোন? তুলি বহুত ভাল ছোৱালী হয়। তাই তেনেকুৱা কেতিয়াও নকৰে, কাৰোবাক দুখটো দিবই নোৱাৰে। কিন্তু ভণ্টিয়ে ভাবিছে তাই পাপাক কৈ দিয়াৰ কাৰণে আজি পাপাই তাইক গালি পাৰিলে। কিন্তু মই জনাততো পাপাই সেইদিনাও তাইক কৈছিলে যে ঘৰৰ পৰা ইমানকৈ ওলাই যাব নালাগে, ঘৰতে থাকিবি বুলি। কিন্তু তাই সেইবোৰ কথা নুশুনে। অনবৰতে লগৰবোৰৰ লগত পাৰ্টি কৰি থাকিব, বজাৰ কৰি থাকিব। অকল এনেকৈ থাকিলে নহ'ব নহয় মা। তই ঠিকেই কৈছ বাবা, মই মন কৰিছোঁ। আজিকালি তাই একদম কাৰো কথা নুশুনা হৈছে। সেই নহয়, তাইতো এতিয়া চাকৰি তাকৰি এটা নোপোৱা হ'ল। মই কথা এটা ভাবিছোঁ, তাইৰ কাৰণে যদি ভাল ল'ৰা এটা পালোঁ হয়, তাইক বিয়াই দি দিলোঁ হয়। তেতিয়া অন্ততঃ অকণমান তাই বুজি পালে হয় কথাবোৰ। এনেকৈ ঘৰত থাকিলে মানে তাই একো কাম এটাও কৰিব নিবিচাৰে, অনবৰতে লগৰবোৰৰ লগতে ব্যস্ত থাকিব। তেনেকৈ কিন্তু ভাল হোৱা নাই। অঁ মা, তুমি অৱশ্যে ঠিকেই ভাবিছা। ৰ'বা, তুমি চিন্তা নকৰিবা। মই এতিয়া ভণ্টিৰ কাৰণে ভাল ল'ৰা এটা চাব লাগিব। তাই সোনকালে বিয়া দি দিয়াটোৱে ভাল হ'ব। এনেকৈ ঘৰত থাকিনো কি কৰিব? এনেই অনাই বনাই ঘূৰি ফুৰি আছে।